হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। জনপ্ৰিয় ধাৰাবাহিক অপৰাজিতাৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অদিতিৰ ঘৰৰ মানুহখিনি কোফা প্ৰথমতে তাই খুৰীয়েকজনী আমাৰ ঘৰত প্ৰথম ভৰি দিয়াৰ দিনাই মাৰ অসুস্থ হ'ল। অদিতি বিয়া হৈ অহাৰ দিনা মাৰ মৃত্যু হ'ল আৰু পিছত সেইদিনা দেউতাক আৰু খুৰাকেও কম কথা শুনাই থৈ গ'লনে? ঘৰততো ঘৰতে, বাহিৰতো চিঞৰি চিঞৰি সমাজখনকে আমাৰ বদনাম গাই গ'ল। সেইদিনা বৰ অপমান বোধ কৰিলোঁ। এতিয়া আকৌ শ্যামক ব্ৰেইন ৱাছ দি মোক তেনেকৈ ক'বলৈ শিকাই পঠাইছে। মই সেইবাবেই পোনছাতে নাকচ কৰিছোঁ। মুঠতে অদিতিৰ কথা মতে শ্যাম উঠা বহা কৰিব পাৰে, কিন্তু আমি নোৱাৰোঁ। অদিতিয়ে শ্যামক ইম'চনেল ব্লেকমেইল কৰি তাৰ লগত বিয়াত বহিলে। নহ'লে শ্যামে আমি চাই দিয়া নামী ঘৰৰ সংস্কাৰী ছোৱালীৰ লগতে এৰেঞ্জ মেৰেজ কৰিলে হয় বুলি কৈ থকা কথাখিনি অদিতিয়ে শুনি থকা দেখিবলৈ পাইছে। আৰু আজিৰ খণ্ডটোত অদিতি শ্যামৰ ওচৰলৈ যাব আৰু তুমিয়ে মোক এইখন ঘৰলৈ বিয়া পাতি আনিছিলা, ঘৰৰ সকলো মানুহে মোক মৰম সন্মান দিব বুলি প্ৰতিশ্ৰুতি দিছিলা, কিন্তু তুমি মোক সেই কথা দি ৰাখিব নোৱাৰিলা বুলি শ্যামক ক'ব। আৰু তেতিয়া শ্যামে মোৰ কাৰণে তুমি এইখন ঘৰত মৰম সন্মান পোৱা নাই বুলি অদিতিক সুধিব। আৰু তেতিয়া অদিতিয়ে শ্যামক ইম'চনেল ব্লেকমেইল কৰিহে বিয়াত বহিছে বুলি দাদাকহঁতে যে ভাবি আছে, সেই কথাটো শ্যামক ক'ব। এতিয়া বাৰু শ্যামে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।